যিটোলে খুব ধুনীয়া চুলিৰ ষ্টাইল ৰাখিছে আৰু দাঢ়িৰ ষ্টাইল ৰাখিছে সকলোৱে ভাল পাই চাগে ন এই ফেশ্বনটো অকণমান জনাবা নেকি ধুনীয়া বুলি কিনো আৰু লাহে লাহে গৈ আজিৰ দিনকেইটা চাব গ'লে বুঢ়াই হৈছোঁ আৰু আজিৰ দিনৰ কথাটো সকলোৱে জানেই হয়নে বাৰু সেইটো কাৰণে অকণমান হ'লেও আৰু জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু নিজকে নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ মিহল ঋতু গাঁৱত আৰু মিহল ঋতু গাঁৱত এতিয়া যথেষ্ট লোক উপস্থিত আছে মই প্ৰথমে আপোনালোকক দেখুৱাব বিচাৰিছোঁ সকলোৰে মুখখন এবাৰ খুব ধুনীয়াকৈ হাঁহি আছে কিছুমানে খুব ধুনীয়াকৈ চাই আছে কিছুমানে এবাৰ আমি পোনপটীয়াভাৱে যাব বিচাৰিছোঁ আজি এই যিটো অনুষ্ঠান আয়োজন কৰিছে কি অনুষ্ঠান আয়োজন কৰিছে অলপ পাছত ক'ম কিন্তু তাৰ প্ৰাক্ষণত এই গৃহস্থৰ ঘৰৰে এজন ব্যক্তি আৰু তেখেতৰ ওচৰলৈ যাম ককাইদেউ কেনেকুৱা ভালে আছে ভালে আছোঁ প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ বডুমচা লাইফ জাহ্নু ভাইটিলৈ তাৰপাছতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমন্ত্ৰিত যিসকল ব্যক্তি সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আচলতে আজি এটা খুব সুন্দৰ পৰিৱেশত আমি আছোঁ যি তো কথা হ'ল কি আমি আচলতে সেইটো সময়ত আমি যিটো সময়ত লাগি ফুৰিছিলোঁ সংগীতৰ ক্ষেত্ৰত এটা গান ৰেকৰ্ডিং কৰিবৰ কাৰণে আমি সুদূৰ গুৱাহাটী বা শিৱসাগৰ যোৰহাট তেনেকুৱা পৰ্যন্ত যাবলগীয়া আমাৰ গাঁৱৰ পৰিৱেশৰ পৰা এটা শিল্পীবিলাক ওলাই যাবলৈ যথেষ্ট অসুবিধা আছিল তো আজিকালি দিনত আৰু প্ৰায় গাঁৱতে প্ৰতিখন গাঁৱতে শিল্পীও বহুত ওলালে তো বিশেষকৈ আমাৰ উদ্দেশ্য হ'ল এটাই যে আমি কণ ল'ৰা ছোৱালীক আমি নৱপ্ৰজন্মক কেনেকৈ আমি এটা সংগীতৰ ক্ষেত্ৰত জড়িত কৰি আমি কেনেকৈ সংগীত জগতখনত আমি আগুৱাই ল'ব পাৰোঁ নিব পাৰোঁ সেই এটা আমাৰ প্ৰচেষ্টা বিশেষভাৱে তো এই ক্ষেত্ৰত আমাৰ আজি যিমানখিনি মানুহ আছে তাত গোট খাইছে গোটেইখিনি এই সংগীতৰ লগত প্ৰায় সাংস্কৃতিক দিশত জড়িত থকা বা ভাল পোৱা মানুহখিনিয়ে ইয়াত উপস্থিত আছে বিশেষকৈ তো আমি আশা কৰিম সকলো ৰাইজৰ আশীৰ্বাদটো আমি বিচাৰিম যিহেতু এই অনুষ্ঠানটো দীৰ্ঘজীৱী হওক সেইটো মই কামনা কৰোঁ ৰাইজৰ আশীৰ্বাদটো বিচাৰিছোঁ আৰু সকলো সহযোগ লাগিব আচলতে এই ক্ষেত্ৰত আকৌ বিশেষভাৱে আমাৰ এই ফাইনেন্সৰ ক্ষেত্ৰত আমাৰ ভাই বোৱাৰী নমিতা হাজৰিকা বিশেষভাৱে তেখেতেই গোটেইখিনি ফাইনেন্সটো কৰিছে তো বাকীখিনি আমি পৰিচালনাখিনি মই নিজেই থাকিম ভাইটি এজন আছে সঞ্জীৱ সন্দিকৈ ইত্যাদি কৰি আৰু ভালেকেইজন আছে আৰু তেওঁলোকৰ সহায়যোগটো থাকিব বিশেষভাৱে আমি এই অনুষ্ঠানটো ওতঃপ্ৰোতভাৱে জড়িত থাকি আমি যিখিনি পাৰোঁ ৰাইজক সেৱা আগবঢ়াম বুলি আশা কৰিছোঁ এয়াই নিশ্চয় ধন্যবাদ প্ৰকৃতাৰ্থত এটা গানৰ ষ্টুডিঅ' গুণগুণ নামেৰে তেখেতলোকে আৰম্ভ কৰিছে এই কথাটো পাছত ক'ম বুলি ভাবিছিলোঁ কিন্তু তথাপিও আগতে কৈ দিছোঁ গানৰ কথা আহি পৰিছে খুব ধুনীয়াকৈ ইয়াত সাংস্কৃতিক কৰ্মী আছে আমাৰ ছিংগাৰ আছে নৱনীল আৰু নৱনীলৰ ওচৰলৈ মই যাব বিচাৰিছোঁ অকণমান স্থানটো দি দিলে ভাল লাগিব আমি ভালে আছা কেনেকুৱা ভালে খুব ধুনীয়াটো হৈ সাজি কাচি আহিছে আজি সাজি কাচি একচুৱেলি অহা নাই বাৰু কাৰণ ব্ৰেকআপৰ বতৰ চলি আছে দাড়ি চাৰি দীঘলকৈ ৰাখি থৈছোঁ চুলিও দীঘল কৰিছোঁ ডেকা ল'ৰা কথা একচুৱেলি সেইটোৱে আৰু যদি জীৱনত যদি প্ৰেম ব্ৰেকআপ যদি নহয় গান কেনেকৈ লিখিম সেইকাৰণে চুলি দাড়ি ৰাখি লৈছোঁ এবাৰ নতুন কিবা এটা হ'ব আৰু এটা কথা মন কৰিছে আপোনালোকে প্ৰেমৰ কথা মই সোধা নাছিলোঁ কিন্তু নিজে নিজে কৈছে খুব বিষাদ হৈ আছে যেন অনুভৱ হৈছে যি কি নহওক বিষাদৰ কথা কৈছা যেতিয়া এটা বিষাদৰ গানকে শুনো বিষাদৰ নেকি বিষাদৰ ঠিক আছে দিচাঙত যেনেকৈ আছে তোমাৰ হয় দিচাঙত যাম নিদোঁ বাৰু মৰমহে খুজি যাম আৰু ঠিক আছে মোকেনো ভাল পাবলে তোক মৰমহে অকণ লাগে মোকে এৰি যাবলৈ তোৰ বহুতো কাৰণ আছে মৰম খুজি খুজি তোৰ গ'লো নৈ কাষলে তোৰে নৈ মৰমবোৰে খুচি খুচি বিন্ধিছে শুব খাব নোৱাৰিছোঁ তোৰেনো ভাৱনাতে শুব খাব নোৱাৰিছোঁ তোৰেনো ভাৱনাতে শুব খাব পৰা নাই তোমাৰে ভাৱনাতে এই জানে মই নিশ্চয় অনুভৱ হৈছিলে আৰম্ভ কৰাৰ প্ৰাকমুহূৰ্তে তেখেতৰ মুখত প্ৰেমৰ সংলাপ বাজি আহিছিলে উঠি আহিছিলে যি কি নহওক ভাল লাগিলে খুব ধুনীয়া পৰিৱেশত আছোঁ আচলতে আজি যিহেতু যি গানৰ ষ্টুডিঅ' তেখেতলোকে আজি উদ্বোধন কৰিব তাৰ প্ৰাক্ষণতে আচলতে ভাবিলোঁ সকলোৱে বহি আছে বহি থকাৰ প্ৰাক্ষণত মই যদি অকণমান আড্ডা লওঁ সকলোৱে মনৰ কথা অকণমান যদি বুজি ল'ব পাৰোঁ খুব ভাল লাগিব বুলি অনুভৱ কৰি আচলতে এই প্ৰতিবেদনটো আৰম্ভ কৰিছোঁ আৰু তেখেতক
আন এজন ককাইদেউ আছে, তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। কি ক'ব আজি এই ক্ষণত? আজি এই শুভ ক্ষণত আচলতে আমি গোটেই যিমানখিনি এটা সমবেত হৈছোঁ, এটা খুব এটা সুন্দৰ অনুষ্ঠান হ'বলৈ গৈ আছে, শুভাৰম্ভণি হ'ব। গতিকে আমি আগতীয়াকৈ যিটো অনুষ্ঠান আজি জন্মগ্ৰহণ কৰিব, এই অনুষ্ঠানটো আমি শুভেচ্ছা জনাইছোঁ। ৰাইজৰ সহযোগত, আমাৰ সকলোৱে সহযোগত যাতে এই অনুষ্ঠানটো দীৰ্ঘজীৱী হওক, ভাল ভাল সুন্দৰ সুন্দৰ কাম সৃষ্টি হওক, আমি তাকে কামনা কৰিছোঁ। আমি সকলোকে আমি আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আৰু কাষতে ককাইদেউ আছে, খুব ধুনীয়াকৈ মোবাইলত কিবা এটা চাই থকা যেন অনুভৱ হৈছে। গান চান এটামান শুনিব পাৰিলে ভাল লাগিব নেকি, নে কবিতা? বিশেষ মই গান চান নাগাওঁ বাৰু, মানে কবিতা আৰু গল্প লিখোঁ। তাৰে এটি মানে মোৰ চৰচিত কবিতা মানে পাঠ কৰিম। আপোনাৰ নামটো প্ৰথমে জনাই। মোৰ নামটো হিমান্ত ফুকন, ৰত্নপথা গাঁও। ধন্যবাদ। আমি এটা কবিতা শুনিম। মোৰ কবিতাৰ শিৰোনাম অন্ধৰ পক্ষী কাকলি। মনে মনে আঁতৰি গ'ল প্ৰেমৰ হালধীয়া চৰাইটি, পাৰ হৈ গ'ল বুকুৰ ওপৰে বেদনা ভৰা চকুলো। কলেজৰ কৃষ্ণচূড়া তলত আৰামী চকীখনত বহি লৈ উশাহবোৰ গধুৰ হৈ আহিল। চকুৰে ধুমলি কুঁৱলী দেখোঁ, ভৰিৰ তলৰ মাটিখিনিও আঁতৰি গ'ল ক'ৰবালৈ। উশাহবোৰ ঘন হৈ আহে, বুকুৰ ভিতৰৰ পৰা এটি নাম ওলাই আহিল, অনামিকা, অনামিকা। নমস্কাৰ। অশেষ ধন্যবাদ থাকিল। খুব ধুনীয়াকৈ এটা কবিতা আবৃত্তি কৰিছে। আমি এইবাৰ পোনপটীয়াকৈ আজি যিটো ঘৰত এতিয়া উপস্থিত আছোঁ, এই ঘৰটোৰ মালিকৰ ওচৰলৈ গৈছোঁ বুলি ক'লেও বেয়া নহ'ব। ককাইদেউ নমস্কাৰ। নমস্কাৰ। ভালে আছে? ভালেই। আজি খুব ধুনীয়াকৈ আপোনালোকে অনুষ্ঠানটো আৰম্ভ কৰাৰ প্ৰাক্ষণত আচলতে আমাৰ এটা প্ৰচেষ্টা যে সকলোৰে লগত অকণমান কথা পাতোঁ। আপোনালোকে যিহেতু ষ্টুডিঅ'টো আজি উদ্বোধন কৰিব নহয় জানো, আচলতে কেনেকৈ এই উদ্দেশ্যটো আহি পৰিল, মানে হঠাৎ ক'ব লাগিব, মানুহজনে কি নিজে মানে কিবা এটা ৰাতিপুৱাতে যেনেকৈ আমাৰ বৰ্তমান মানে মুখ্যমন্ত্ৰী যেনে হিমন্ত বিশ্ব ৰাতিপুৱাতে যি এটা চিন্তা কৰে, মোৰ মানুহজনে ধৰক ৰাতিপুৱাতে কিবা এটা চিন্তা কৰি এই বস্তুটো কৰিলে ভাল হ'ব নেকি, তেনেকৈ ভাবি অকস্মাত এইটো কৰোঁ। এই উঠি অহা নৱপ্ৰজন্মৰ ল'ৰাখিনিক এই দিশত আগুৱাই গ'লে ভাল হ'ব নেকি, তেনেকৈ এটা কৈ আজি এই বস্তুটো সিদ্ধান্ত কৰি কোৱা হৈছে। তাৰপিছত আৰু কেনেকুৱা কি থাকিব আজি, যিহেতু যথেষ্ট লোক আহিছে আপোনালোকৰ মাজলৈ, যথেষ্ট সাংস্কৃতিক কৰ্মী লোকসকলৰ মুখবিলাকে মই দেখিছোঁ। কোনোবাই গীত গায়, কোনোবাই কবিতা গায়, কোনোবাই আবৃত্তি, মানে সাংস্কৃতিক কৰ্মৰ লগত জড়িত গোটেই মানুহবোৰ আহিছে। কেনেকুৱা লাগিছে? ভালেই লাগিছে। চবেই মানে একতা হৈ চবেই আহিছে, এই ক্ষেত্ৰত আগুৱাই নিবলৈ চবেই অপাৰেণ চেষ্টা কৰিছে। লগতে আমি মানে এটা সময়ত মানে গছ তলত গৈ গাইছিলোঁ, আমি চিন্তা কৰিম মানে ভৱিষ্যত মানে গাম বুলি, যেনেকৈ আমাৰ এই জিতুল দত্ত যেনে গায় তেনেকৈ আমি হয়তো গাম বুলি ভাবি আছোঁ, এটা সময়ত গাম। ধন্যবাদ থাকিল। বৰ দীঘলীয়া নকৰোঁ প্ৰতিবেদনটো, যিহেতু জিতুল দত্তৰ নামটো ওলাইছে, যেতিয়া সকলোৱে চিনি পায়, তেখেতৰ ওচৰলৈ আমি যাব বিচাৰিছোঁ পোনপটীয়াভাৱে। আমাৰ ককাইদেউসকল আছে। জিতুল দত্তত আজি সেই দত্তত থাকোঁতেই মানে আকৌ মিহলি ঋতুত লগ পাইছোঁ। হয়, কেনেকুৱা লাগিছে প্ৰথমে এই পৰিৱেশটো? ভাল লাগিছে আজি এই অনুষ্ঠানটিত মানে ভাগ ল'বলৈ পায়, আৰু লগতে মানে খুবেই ভাল লাগিছে ইমান ওচৰতে যে এটা ষ্টুডিঅ' আজি হৈ উঠিবলৈ গৈ আছে। আশা কৰোঁ দীৰ্ঘজীৱী হওক আৰু সকলোৰে সুবিধা হ'ব, মানে ভাল হ'ব কামবিলাক, আগলৈ ভালকৈ হৈ যাওক। জিতুলে খুব ধুনীয়া চুলিৰ ষ্টাইল ৰাখিছে আৰু দাড়ি ষ্টাইল লাগিছে, সকলোৱে ভাল পাই চাগে ন? এই ফেশ্বনটো অকণমান জনাবা নেকি? ধুনীয়া বুলি কিনো আৰু লাহে লাহে গৈ আজিৰ দিনকেইটা চাব গ'লে বুঢ়াই হৈছোঁ আৰু। আজিৰ দিনৰ কথাটো সকলোৱে জানেই, হয়নে বাৰু? সেইটো কাৰণে অকণমান হ'লেও আৰু জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু নিজকে। আমি এটা গান শুনিম। জিতুল দত্ততে খুব ধুনীয়া গীত গায় আৰু তেখেতৰ গান যথেষ্ট আমাৰ গোটেই বুঢ়ীদিং মৌজাতে নহয়, সমগ্ৰ অসমতে এটা বিয়পি পৰিছে তেখেতৰ গান। আমি এটা অকণমান কলি দাদা। হয়, নিশ্চয়কৈ বিহুৱে গাম, তাৰমানে বিহু আমাৰ অসমীয়া যিহেতু হাড়ে হাড়ে হিয়ে, সেইটো কাৰণে আজি 24ত এটা গান কৰিছিলোঁ নাচনী, তাই দুটামান লাইন গাই দিম। অ'কে। মৰমত কাটি ঐ নাচনী সযতনে ৰাখিবি, দুহাত জেতুকা ঐ নাচনী মুহাৰি নেপেলাবি, দূৰণি কুলিটি যাব গৈ আঁতৰি, চেনেহৰ কুলিটি ঐ নাচনী মৰমেৰে বুজা
বিমৰমেৰে বুজাবি তই। কি ধুনীয়া, মৰমেৰে বুজাব লাগিব আপোনালোককো। আমি চাই থাকক আৰু খুব এটা ধুনীয়া অনুষ্ঠান আপোনালোকে আজি উপভোগ কৰিছে নিশ্চয়, মই জনা। যি কি নহওক, আমাৰ মাজতে দেখিছোঁ আমাৰ মোহন মৰাণ ছাৰ আছে। তেখেত শিক্ষক যদিও সাংস্কৃতিক দিশটোৰ লগত খুব ধুনীয়াকৈ ওতপ্ৰোতভাৱে জড়িত আৰু সাংস্কৃতিক দিশটো আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি আছে আৰু তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। ছাৰ, আজি এই শুভক্ষণত আপোনাকো দেখি আৰু ভাল লাগিছে, কেনেকুৱা লাগিছে? মই আজি ইয়াত উপস্থিত হৈ নিজকে খুব ভাল লাগিছে। ইয়াত গায়ক গায়িকা সকলো আছে, কলা কৌশলী সকলো আছে আৰু বিশেষকৈ এই অঞ্চলটো সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট চহকী, কিন্তু সুবিধা নোপোৱা দুখত বহুতে আগবাঢ়ি যাব পৰা নাই। কিন্তু এই সুবিধাখন কৰি দিছে আমাৰ শিৱেন হাজৰিকাই। ইয়াত এটা গুণগুণ নামৰ এটা ষ্টুডিঅ' খুলিবলৈ আগবাঢ়ি আহিছে। গতিকে এইটো এটা অত্যন্ত আমাৰ কাৰণে সুখবৰ আৰু আমি আশা কৰিম ইয়াৰ জৰিয়তে আমাৰ স্থানীয় শিল্পীসকলে তেওঁলোকৰ কণ্ঠত গীত বাণীবন্ধন কৰি সম্প্ৰচাৰ কৰিব পাৰিব আৰু তাৰ জৰিয়তে তেওঁলোকৰ প্ৰতিভা বিকাশ হ'ব। আৰু এটা কথা মই আহ্বান জনাওঁ যে আমাৰ মাজত এই অঞ্চলত যথেষ্ট লোকগীত আছে, অৰ্থাৎ পৰম্পৰাগতভাৱে চলি অহা গীত মাত আছে। বিহুনামে কওক বা খেৰী, বিয়ানাম বা অন্যান্য আইনাম, ধাইনাম, এইবিলাক লুপ্ত হৈ আছে। এইবিলাক আমি যদি বুঢ়া বুঢ়ী মানুহৰ পৰা সুৰবিলাক উদ্ধাৰ কৰি ইয়াত বাণীবন্ধন কৰিব পাৰোঁ, তেতিয়া সেইবিলাক সংৰক্ষিত হ'ব ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে। আৰু ইতিমধ্যে যথেষ্টখিনি সুৰ আমাৰ মাজৰ পৰা হেৰাই গৈছে। অলপ আগতে আমাৰ দত্ত ডাঙৰীয়ে যিটো গীত গাইছে, এইটো এটা পৰম্পৰাগত সুৰ। গতিকে এনেকুৱা ধৰণৰ যিবিলাক গীত মাত সুৰ আছে, সেইবিলাক আমি ইয়াৰ জৰিয়তে বাণীবন্ধন কৰাৰ উপৰিও আমি সেইখিনি ভৱিষ্যত প্ৰজন্মৰ কাৰণে সংৰক্ষণ কৰিব পাৰিম। আৰু এই সুযোগটো দিয়াৰ কাৰণে মই জয়তে শিৱেন হাজৰিকা লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জনাইছোঁ। নিশ্চয়। নমিতা হাজৰিকা, ভদ্ৰেশ্বৰ হাজৰিকাৰ কণমানি সন্তান, অৰ্থাৎ সৰু সন্তান গুণগুণৰ নামত আচলতে শিৱেন হাজৰিকাৰ পৰিচালনাত খুব ধুনীয়াকৈ ষ্টুডিঅ'টো তেখেতলোকে তৈয়াৰ কৰিছে আৰু আজি শুভ উদ্বোধন হ'ব। তথাপিও আমি চবকে ঘূৰি আছোঁ, আমি এগৰাকী ইউটিউবাৰকো দেখিছোঁ কাষতে, মোবাইলত দেখি থাকোঁ। আজি ময়ো প্ৰথমবাৰৰ বাবে তেখেতক আজি সন্মুখত লগ পাইছোঁ। কেনেকুৱা, ভালে আছা? ভালেই। কেনেকুৱাকৈ চলাই আছা কামবোৰ? কামবোৰ চলি আছে আৰু চলি আছে ন? কেনেকুৱা লাগিছে আজি অনুষ্ঠানটো? বহুত ভাল লাগিছে, মানে গম পোৱা নাছিলোঁ ইমানখিনি মানুহ যে মানে লগ পাম বুলি। হয়, কিবা ক'বা নেকি? আৰু যিহেতু এটা খুব ধুনীয়া গানৰ ষ্টুডিঅ' তেখেতলোকে আজি উদ্বোধন কৰিব। ভাল লাগিছে, এনেকুৱা এটা জেগাত মানে ষ্টুডিঅ' এটা যে খুলিছে আৰু গাঁৱৰ ল'ৰা ছোৱালীও আগবাঢ়ি যাব পাৰিব, ভাল লাগিছে আৰু। নিশ্চয়, ধন্যবাদ। আমি পোনপটীয়াভাৱে বৰ দীঘলকৈ প্ৰতিবেদনটো নকৰোঁ, সেয়েহে আন এজন বিশেষ আমাৰ সাংস্কৃতিক কৰ্মী লোক আছে, তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। কি ক'ব ককাই দিয়ক? ধুনীয়া, আজি এটা বহুত ধুনীয়া খবৰ, যিটো এটা ষ্টুডিঅ' আজি ইন'গ্ৰেশ্যন হ'ব। এই অঞ্চলৰ যিসমূহ সাংস্কৃতিক প্ৰতিভা আছে, আমি এটা ধুনীয়া এখন মঞ্চ হ'ব বুলি আমি আশা কৰিছোঁ আৰু আশা কৰিম আমাৰ যুৱসকল বা আমাৰ ইয়াৰ যিখিনি সাংস্কৃতিক লোকাই আছে সেইখিনি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব। নিশ্চয়। এটা কথা, যিহেতু সংবাদকৰ্মী বন্ধু আছে, তেখেতৰ ওচৰলৈ যাম। খুব এটা ভাল লগা পৰিৱেশ এই মুহূৰ্তত, কিয়নো সংগীত আচলতে সকলোৰে প্ৰিয়, সংগীত গোৱাজনৰো প্ৰিয়। সংগীত আচলতে সংগীত নুশুনা মানুহ পৃথিৱীত নাই বুলিয়ে ক'ব পাৰি। সুখতো সংগীত, দুখতো সংগীত। সংগীত শুনাৰ লগে লগে আচলতে সকলোৰে মনবোৰ ভাল লাগি আহে। যদি কেতিয়াবা দুখ লাগি থাকে, দুখ লাগি থকা সময়তো যদি গীত এটা শুনি দিয়া হয় ভাল লাগে। সুখ হৈ থাকিলেও গীত শুনি দিলে ভাল লাগে। আচলতে গ্ৰাম্যাঞ্চলত এই অঞ্চলটোত এটা ভিতৰুৱা এটা অঞ্চল, এই অঞ্চলটোত খুব সুন্দৰভাৱে এই যি গুণগুণ নামৰ যি এটি বাণীবন্ধন ষ্টুডিঅ' তেওঁলোকে আজি শুভ উদ্বোধন কৰিবলৈ আগবাঢ়িছে। অতিকৈ ইতিবাচক খবৰ। এই অঞ্চলটোত লুকাই থকা প্ৰতিভাসমূহ নৱপ্ৰজন্মৰ যিসকল উঠি অহা প্ৰজন্ম আছে, যিসকল গান ভাল পায়, যিসকলে বাণীবন্ধন কৰিবৰ কাৰণে তেওঁলোকে সুবিধা পোৱা নাই, তেওঁলোকৰ কাৰণে এই যি গুণগুণ নামৰ যি ষ্টুডিঅ', এই ষ্টুডিঅ'টো আজি এই শুভ মুহূৰ্তত মুকলি কৰিবলৈ আগবাঢ়িছে। নিশ্চয়কৈ এক ইতিবাচক খবৰ। গতিকে আশা কৰিছোঁ এই ষ্টুডিঅ'টোৰ জৰিয়তে এই ষ্টুডিঅ'টোৰ পৰাই এই অঞ্চলটোৰ যিসমূহ সংগীতৰ ক্ষেত্ৰত আগবাঢ়িব বিচৰা যিসমূহ
প্ৰতিভাশালী শিল্পী আছে তেওঁলোকে বহল মঞ্চলৈ যাবৰ কাৰণে সুবিধা লাভ কৰিব আৰু পৰিচিত হ'বৰ কাৰণে সুবিধা লাভ কৰিব। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ এই সুন্দৰ প্ৰচেষ্টাটো আগবঢ়াই নিয়াৰ বাবে। ধন্যবাদ। ব্যস্ততাৰ মাজতো সংবাদকৰ্মী হিচাপে এই স্থানত আহি উপস্থিত হৈছে, সেই ধন্যবাদ থাকিল। বিশেষ মই বহলাব নাযাওঁ আৰু শেষত এটা গীতেৰে মই সামৰণি মাৰিব বিচাৰিছোঁ, যিহেতু আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। হয়, নমস্কাৰ। ভালে আছে? ভালে আছোঁ। এটা গান শুনিম আৰু আজিৰ যিটো অনুষ্ঠান আমি সামৰণি মাৰিম। হয়, ঠিক আছে। মই যিহেতু অহাকালিলৈ বিষ্ণু ৰাভা দিৱস আছে, গতিকে তাক তেখেতক সুঁৱৰি এটা গীত গাবলৈ লৈছোঁ। গোটেই সম্পূৰ্ণ নাগালেও মই এটা কলি স্থায়ী দোষ গাইছোঁ। লগনো কলি গ'ল তেও যে নহ'ল কোৱা, মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা, লগনো কলি গ'ল তেও যে নহ'ল কোৱা, মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা, কিমান হেঙুলি উষা, কিমান জোনালী নিশা, মিছাতে গ'ল মোৰ কিমান গধূলি পুৱা, তেও যে নহ'ল কোৱা। ধন্যবাদ। ইমানকৈ গাইছোঁ তেখেতক সুঁৱৰি গীতটি। অনুষ্ঠানৰ শেষত খুব ধুনীয়া এটা ৰাভা সংগীত শুনিবলৈ পালোঁ। আৰু এজন ককাইদেউ আছে, তেখেতৰ গানো আমি শুনি থাকোঁ। তেখেতৰ পৰা যদি গানটো নহয় অকণমান ৰৈ যাব, সেইকাৰণে আপোনাৰ পৰা অকণমান এটা কলি শুনিব বিচাৰিছোঁ। হয় হয়, ইয়াৰ আগতে মই দুআষাৰমান কথা ক'বলৈ বিচাৰিছোঁ। আজি যিটো অনুষ্ঠান বন্ধু শিৱেন হাজৰিকাই আজি এনেকুৱা এটা মানে পদক্ষেপ লৈছে, আমি খুব ধন্যবাদ, খুব সুখী। আমি 90 দশকৰ আগতে আমি এইটো অনুষ্ঠান পাব লাগিছিল, এখন মুকলি মঞ্চ পাব লাগিছিলে। আমি সেইটো সময়ত আমি কি কৰিছিলোঁ, আমি খুব গান গাবলৈ প্ৰগ্ৰেম কৰিবৰ কাৰণে আমি এখন বাইচাইকেলত কেৰিয়াত বান্ধি আমি হাৰমনিয়াম বা গীটাৰ লৈ আমি প্ৰগ্ৰেম কৰি ফুৰিছিলোঁ। আজি কিন্তু সেই পৰিৱেশটো আজি শিৱেন হাজৰিকা বন্ধু আজি এই আমাৰ ইয়াত ওচৰতে যুগুটোৱাৰ কাৰণে খুব সুন্দৰ, খুব ভাল লাগিছে। আজি তেখেতক পৰহিদিনা মোলৈ ফোন কৰিছে, তুমি আহিবা এনেকৈ অনুষ্ঠান এটা আমি ষ্টুডিঅ'ত উন্মোচন কৰিবলৈ ওলাইছোঁ, আহিবা। ঠিক আছে, নতুন পুৰণা সকলোকে মাতিছোঁ বুলি কৈছে। খুব সুন্দৰ কথা, ভাল কথা, যাম বুলি ক'লোঁ। ঠিক আছে, আজি আহি অনুষ্ঠানটো চাই খুব ভাল লাগিছে। ঠিক আছে, মই যোৱাবাৰ গান এটা গম পাইছিলোঁ নহয়, তই মোৰ পকেটৰ ৰুমাল, খুব ৰাইজে যথেষ্ট আদৰি ল'লে। এবাৰ এটা ভাবিছোঁ এতিয়া মৰাণ গীত এটা ওলাম বুলি। এইবাৰ ওলাব। গানটো ইতিমধ্যে মোৰ লিখা সুৰ কমপ্লিট হৈ গ'ল, কিন্তু গানটো ৰেকৰ্ডিং অকণমান হয় হয়, ঠিক আছে ঠিক আছে, হয়, ভাল। ঐ দেহিটোকে নো ভাবি ভাবি, ঐ দেহি থিয় টোপনি যা, ঐ দেহিটোকে নো ভাবি ভাবি, ঐ দেহি থিয় টোপনি যা, ঐ দেহি কিনো মোৰা পদৰ দিন, ঐ দেহিটোত যেনেনো তেনে কৰি, ঐ দেহিটোকে মই পাবলে, ঐ দেহি যেনেনো তেনে কৰি, ঐ দেহিটোকে মই পাবলে, ঐ দেহি সদায়নো ধূপে ধূনা জ্বলা, তোকে পাবলৈ সদায় ধূপে ধূনা জ্বলাওঁ, নহয় জানো? নিশ্চয় যদি সেই অনুষ্ঠানটো চাই আপোনালোকক ভাল লাগিলে অলপমান শ্বেয়াৰ কৰি দিব। আৰু যিটো ষ্টুডিঅ' তেখেতলোকে আজি শুভ উদ্বোধন কৰিব, আৰু সেই ষ্টুডিঅ'টোৱে আমাৰ যিসকল উঠি অহা নৱপ্ৰজন্ম, যিসকলে গীত গাই ভাল পায়, তেখেতলোকৰ কাৰণে এটা ভাল খবৰ। আৰু তেখেতলোকে এই ষ্টুডিঅ'লৈ আহি সেই গীতসমূহ তেখেতলোকে উলিয়াব পাৰিব। আৰু এটা অতি পিছপৰা অঞ্চলত এই ষ্টুডিঅ'টোৱে
দুগুণ উৎসাহেৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত যিসকল নৱপ্ৰজন্ম আছে তেখেতলোকক সাহস আৰু প্ৰেৰণা দিব বুলি আশা ৰাখিছোঁ আৰু ইমানতে আমাৰ প্ৰতিবেদন সামৰণি মাৰিছোঁ। ধন্যবাদ।